তোমালোকে এইদৰে ভিডিওটো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ দ্বিতীয় পাঠ ৰেসপিৰেশন ইন অৰ্গানিজমছ অৰ্থাৎ জীৱৰ শ্বাস প্ৰশ্বাস। এই চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰ কেইটা মই তোমালোকক প্ৰথমে কোৱেশ্চন আনসাৰ কেইটা ইংৰাজীত দেখাই দিম আৰু বুজাই দিম, আৰু তাৰ পিছত মই তোমালোকক অসমীয়াত বুজাই দিম আৰু দেখাই দিম। ঠিক আছে, গতিকে তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰ কেইটা মই একেবাৰে চমুকৈ লিখি আনিছো। ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ইয়ালৈকে যিমান কেইটা কোৱেশ্চন আছে গোটেই কেইটা কোৱেশ্চনৰ আনসাৰ মই তোমালোকক প্ৰথমে ইংৰাজীত বুজাই দিম, তাৰ পিছত অসমীয়াত ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ইয়ালৈকে যিমান কেইটা কোৱেশ্চন আছে গোটেই কেইটা কোৱেশ্চন আনসাৰ বুজাই দিম। ঠিক আছে, তোমালোকে যদি কেৱল অসমীয়াত চাব বিচৰা তেনেহলে 20 মিনিট স্কিপ কৰি দিব পাৰা। প্ৰথমে 20 মিনিট মই তোমালোকক ইংৰাজীত দেখাই দিম, তাৰ পিছত মই তোমালোকক অসমীয়াত কোৱেশ্চন আনসাৰ কেইটা দেখাই দিম। ঠিক আছে, তো বলা ভিডিওটো আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে why does an athlete breathe faster and deeper than usual after finishing the race? তো তাৰমানে তোমালোকক কৈছে যে দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ নিশাহ লয়। তো তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা। An athlete needs a lot of energy to run, and for that a lot of oxygen is needed. So he or she breathes faster and deeper than usual after finishing the race. ঠিক আছে, তাৰ মানে দৌৰিবৰ কাৰণে এজন খেলুৱৈৰ যথেষ্ট শক্তিৰ প্ৰয়োজন হয়, আৰু সেই শক্তি পূৰণ কৰিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয়, কাৰণ অক্সিজেনে যেতিয়া খাদ্য কণিকাৰ সৈতে ৰিয়েকশ্যন কৰে তেতিয়া শক্তি উৎপন্ন হয়। ঠিক আছে, সেই কাৰণে দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈজনৰ শৰীৰত যি শক্তিৰ প্ৰয়োজন হয় সেই শক্তি পূৰণ কৰিবৰ কাৰণে উশাহ নিশাহ ল'ব লগা হয়, যাতে উশাহৰ সৈতে অক্সিজেন যায় আৰু অক্সিজেনে গৈ যাতে খাদ্যকণিৰ সৈতে ৰিয়েকশ্যন কৰে আৰু তাত যাতে এনাৰ্জি অৰ্থাৎ শক্তি যাতে উৎপন্ন হয় আৰু সেই শক্তিয়ে যাতে দৌৰা সময়ত খৰচ হোৱা শক্তি যাতে পূৰণ কৰিব পাৰে। ঠিক আছে, সো তোমালোকে এইদৰে ধুনীয়াকৈ লিখি দিবা, একেবাৰে চমুকৈ লিখিছো, আৰু গোটেই কেইটা কোৱেশ্চন আনসাৰ যিমান চমুকৈ সম্ভৱ মই তোমালোকৰ কাৰণে সিমান চমুকৈ লিখিছো, আৰু ইংলিছতো অসমীয়াতো লিখিছো। অলপ পিছত তোমালোকে অসমীয়াত পাই যাবা, তোমালোকে ধৈৰ্য সহকাৰে চাই থাকা। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া 2 নম্বৰত চোৱা। তোমালোকক 2 নম্বৰত দিছে লিষ্ট দ্য সিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ বিটুইন এৰোবিক এণ্ড এনাৰবিক ৰেসপিৰেশন। ঠিক আছে, তোমালোকক বায়বীয় আৰু অবায়বীয় শ্বসনৰ মাজৰ পাৰ্থক্য আৰু সাদৃশ্য লিখিবলৈ দিছে। তো তোমালোকে উত্তৰ দিবা, উত্তৰ দি এইদৰে লিখিবা। প্ৰথমে লিখিবা সিমিলাৰিটিজ অৰ্থাৎ সাদৃশ্য, অৰ্থাৎ এৰোবিক ৰেসপিৰেশন আৰু এনাৰবিক ৰেসপিৰেশনৰ মাজত কি মিল আছে সেইকেইটা তোমালোকে প্ৰথমে লিখিবা সিমিলাৰিটিজ দি, আৰু তাৰ পিছত লিখিবা ডিফাৰেঞ্চেছ অৰ্থাৎ পাৰ্থক্যবোৰ। তো সিমিলাৰিটিজ দি 1 নম্বৰ দি এইদৰে লিখিবা এনাৰ্জি ইজ ৰিলিজড ইন both of them। ঠিক আছে, অৰ্থাৎ এৰোবিক ৰেসপিৰেশন আৰু এনাৰবিক ৰেসপিৰেশন দুয়োটাতেই এনাৰ্জি ৰিলিজ হয়, অৰ্থাৎ শক্তি উৎপন্ন হয়। নেক্সট 2 দি লিখিবা কাৰ্বন ডাই অক্সাইড ইজ ৰিলিজড ইন both of them। ঠিক আছে, দুয়োটা ৰেসপিৰেশনতেই কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। ওকে, নেক্সট 3 দি লিখিবা ফুড ইজ ব্ৰকেন ডাউন ইন both of them। ঠিক আছে, দুয়োটা ৰেসপিৰেশনতেই খাদ্য কণিকা ব্ৰেকডাউন হয়, অৰ্থাৎ খাদ্য কণিকা ভাঙে। ঠিক আছে, ভাঙি এনাৰ্জি লৈ অৰ্থাৎ শক্তিলৈ ৰূপান্তৰিত হয়। ঠিক আছে, তো এইদৰে তোমালোকে প্ৰথমে সিমিলাৰিটিজ লিখিবা, তাৰ পিছত লিখিবা ডিফাৰেঞ্চেছ অৰ্থাৎ পাৰ্থক্য। তোমালোকে এইদৰে এটা তালিকা বনাবা, এফালে লিখিবা এৰোবিক ৰেসপিৰেশন, আনফালে লিখিবা এনাৰবিক ৰেসপিৰেশন। ঠিক আছে, এইখিনি লিখি তাৰ পিছত তোমালোকে 1 নম্বৰ দি লিখিবা ইট টেক্স প্লেচ ইন দ্য প্ৰেজেন্স অফ অক্সিজেন। এৰোবিক ৰেসপিৰেশন অক্সিজেনৰ উপস্থিতিত ঘটে। ঠিক আছে, আৰু এনাৰবিক ৰেসপিৰেশন অক্সিজেনৰ অনুপস্থিতিত ঘটে, গতিকে তোমালোকে ইয়াত লিখিবা ইট টেক্স প্লেচ ইন দ্য এবসেন্স অফ অক্সিজেন। ঠিক আছে, অৰ্থাৎ অক্সিজেনৰ অনুপস্থিতিত ঘটে। নেক্সট 2 নম্বৰ দি লিখিবা কমপ্লিট ব্ৰেকডাউন অফ ফুড। ঠিক আছে, এৰোবিক ৰেসপিৰেশনত কমপ্লিট ব্ৰেকডাউন হয় খাদ্যৰ, অৰ্থাৎ খাদ্য কণিকা সম্পূৰ্ণৰূপে ভাঙি যায়। ঠিক আছে, এণ্ড ইফালে লিখিবা ইনকমপ্লিট ব্ৰেকডাউন অফ ফুড। ঠিক আছে, যেটো এনাৰবিক ৰেসপিৰেশন হয় ইয়াত মানে খাদ্য কণিকা সম্পূৰ্ণৰূপে নাভাঙে। ঠিক আছে,
তো এটা তোমালোকে ডিফারেন্সেস লিখিবা অৰ্থাৎ পাৰ্থক্য লিখিবা এটা তিনি চোৱা তোমালোকক তিনি দিছে why do we often sneeze when we inhale a lot of dust load in air ঠিক আছে অৰ্থাৎ ইয়াত তোমালোকক কৈছে যে যেতিয়া আমি উশাহত অতি বেছি ধূলি কণাযুক্ত বায়ু গ্ৰহণ কৰোঁ তেতিয়া আমি কিয় সঘনাই হাঁচিয়াও তো তোমালোকে ইয়াৰ আনসাৰটো এদিও লিখিবা when we inhale dust load in air the dust particles irritate the lining of the nostril cavity this causes sneezing ঠিক আছে অৰ্থাৎ আমি যেতিয়া ধূলিৰে ভৰা বায়ু উশাহত লওঁ তেতিয়া ধূলিৰ কণিকাবোৰে নাকৰ গহ্বৰৰ আৱৰণক বিৰক্তিকৰ কৰি তোলে ইয়াৰ ফলত হাঁচি ওলায় ঠিক আছে আৰু হাঁচিৰ জৰিয়তে ডাষ্ট পাৰ্টিকলছ বিলাক নাকৰ ভিতৰৰ পৰা ওলাই আহে যাৰ ফলত আমাৰ শৰীৰ বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পায় ঠিক আছে এতিয়া সাইড চোৱা তোমালোকক সাইড দিছে টেক 3 টেষ্ট টিউবস fill 3/4 of each with water label them A B and C keep a snail in test tube A water plant in test tube B and in C keep snail and plant both which test tube would have the highest concentration of carbon dioxide তো তোমালোকক তিনটা টেষ্ট টিউব লবলৈ দিছে আৰু তিনটা টেষ্ট টিউবত 4 ভাগৰ 3 ভাগকৈ পানী ভৰাবলৈ দিছে আৰু প্ৰতিটোত A B আৰু C তেনেকৈ লেবেল লগাবলৈ দিছে ঠিক আছে তাৰ পিছত তোমালোকক কৈছে যে এটা টেষ্ট টিউবত এটা হামুক লোৱা আৰু এটা টেষ্ট টিউবত এটা জলচুদ্ভিদ লোৱা আৰু এটা টেষ্ট টিউবত এটা টেষ্ট টিউব চিট এটা হামুক আৰু এটা জলচুদ্ভিদ লোৱা ঠিক আছে তাৰ পিছত তোমালোকক সুধিছে যে which test tube would have the highest concentration of carbon dioxide অৰ্থাৎ কোনটো পৰীক্ষানলীত কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ'ব হেতু তোমালোকক সুধিছে তো তোমালোকে ইয়াৰ আনসাৰটো এটো লিখিবা test tube A will have the highest concentration of carbon dioxide because in other test tubes carbon dioxide will be utilized by water plants ঠিক আছে কাৰণ চোৱা হেৰি উদ্ভিদ বিলাকে হালুক সংশ্লেষণত কাৰ্বন ডাইঅক্সাইড ব্যৱহাৰ কৰে অক্সিজেন উৎপন্ন কৰে হয়নে আৰু যি ৰেসপিৰেচন হয় প্লান্টত সেই ৰেসপিৰেচনত অক্সিজেন ব্যৱহাৰ কৰে কাৰ্বন ডাইঅক্সাইড উৎপন্ন কৰে কিন্তু হেৰি হালুক সংশ্লেষণত বেছি পৰিমাণে কাৰ্বন ডাইঅক্সাইড গেছ ব্যৱহাৰ কৰে সেই কাৰণে যিকেইটাত হেৰি আছে জলজ উদ্ভিদ আছে ঠিক আছে হেকেটাত মানে হেৰি কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ কিছু কম থাকিব ঠিক আছে গতিকে তোমালোকে এটো লিখিবা টেষ্ট টিউব will have the highest concentration of carbon dioxide because in other test tube carbon dioxide will be utilized by water plants ঠিক আছে এতিয়া 5 নম্বৰত চোৱা তোমালোকক 5 নম্বৰত দিছে টিক দা কারেক্ট আনসার তো ইয়াত চাইটা অপশন দি আছে তো শুদ্ধটো বাছি উলিয়াব লাগে ঠিক আছে তো চোৱা এট দিছে ইন cockroaches air enters the body through তো cockroach মানে হৈছে পইতাচুৰা অৰ্থাৎ ইয়াত তোমালোকক কৈছে যে পইতাচুৰাৰ শৰীৰলৈ দেশৰ যোগেদি বায়ু সোমাই আহে তো ইয়াত চাইটা অপশন আছে অৰ্থাৎ পইতাচুৰাৰ শৰীৰত কিহৰ জৰিয়তে বা কিহৰ যোগেদি বায়ু সোমাই হেইটো তোমালোকক বাছি উলিয়াবলৈ দিছে ইয়াৰ পৰা চাইটা অপশন দিছে লাংস অৰ্থাৎ হাওঁফাও গিলস অৰ্থাৎ ফুল স্পাইৰেকলস অৰ্থাৎ বায়ু ছিদ্ৰ এন্ড স্কিন অৰ্থাৎ ফুল তো যেটো থাৰ্ড অপশন আছে স্পাইৰেকল এটো শুদ্ধ হৈ যাব ঠিক আছে অৰ্থাৎ হেৰি পইতাচুৰাৰ শৰীৰলৈ হেৰি স্পাইৰেকলৰ জৰিয়তে বা বায়ু ছিদ্ৰৰ জৰিয়তে বায়ু সোমাই আহে নেক্সট আছে during heavy exercise we get cramps in the legs due to the accumulation of carbon dioxide lactic acid alcohol water তো তাৰমানে আমি যেতিয়া হেভি এক্সাৰসাইজ কৰো তেতিয়া আমাৰ শৰীৰত এনাৰবিক ৰেসপিৰেচন হয় ঠিক আছে আৰু এনাৰবিক ৰেসপিৰেচনত হেৰি ল্যাকটিক এসিড উৎপন্ন হয় তো সেই ল্যাকটিক এসিডৰ কাৰণে আমাৰ হেৰি যেতিয়া আমি হেভি এক্সাৰসাইজ কৰো তেতিয়া আমাৰ legs cramps হৈ যায় ঠিক আছে অৰ্থাৎ আমাৰ বডি বিহাবলৈ ধৰে ঠিক আছে কাৰণ ল্যাকটিক এসিড উৎপন্ন হয় সো তোমালোকে আনসাৰটি লিখি দিবা ল্যাকটিক এসিড
Next, C. Normal range of breathing rate per minute in an average adult person at rest is 9 to 12, 15 to 18, 21 to 24, 30 to 33. তো ইয়াত মানে তোমালোকক কৈছে যে এজন প্ৰাপ্তবয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাৱিক উশাহ নিশাহৰ হাৰৰ গড় বিস্তৃতি ইয়াত 4টা অপশ্যন দিয়া আছে এইটো শুদ্ধ হৈ যাব তো তোমালোকে আনসাৰ লিখিবা 15 to 18 ঠিক আছে অৰ্থাৎ এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহে 1 মিনিটত 15 পৰা 18 বাৰ উশাহ নিশাহ লয় ঠিক আছে Next, D. During exhalation, the ribs move outwards, move downwards, move upwards, do not move at all. তো এই যেটো সেকেন্ড অপশন আছে এটো শুদ্ধ হৈ যাব অৰ্থাৎ নিশাহৰ সময়ত আমাৰ কামিহাৰবোৰ বা ৰিবছবোৰ তললৈ গতি কৰে ঠিক আছে আৰু তেতিয়া আমাৰ হেৰি লাংছৰ আকাৰটো অলপ হেৰি হৈ যায় সৰু হৈ যায় Next আছে 6 নম্বৰত আছে match the items in column 1 with those in column 2 ঠিক আছে column 1 ৰ সৈতে column 2 মিলাবলৈ দিছে অৰ্থাৎ কংহৰ সৈতে খংহ মিলাবলৈ দিছে তো সোৱা এটা আছে east to 8 ৰ সৈতে মিলিব eastত anaerobic respiration হয় আৰু এলকহল উৎপন্ন হয় গতিকে 8 ৰ সৈতে মিলিব ঠিক আছে next diaphragm chest cavity তলত diaphragm থাকে ঠিক আছে next আছে skin এটো মিলিব earthworm হয়তো অৰ্থাৎ কেঁচুৰ সৈতে কেঁচুৱে ছালৰ সহায়ত উশাহ নিশাহ লয় next আছে lips টো মিলিব stomata হইতে এটোৰ হইতে ঠিক আছে পাতত সৰু সৰু ছিদ্ৰ থাকে যেটোৰ মাজেদি গ্যাস আদান প্ৰদান হয় ঠিক আছে তো এটোৰ হইতে মিলিব নেক্সট আছে ফিশ গিলছৰ হইতে মিলিব অৰ্থাৎ গিলছ মানে হৈছে ফুল ফিশ মানে মাছে ফুলৰ সহায়ত উশাহ নিশাহ লয় নেক্সট আছে ফ্ৰগ টো এটোৰ হইতে মিলিব লাংস এন্ড স্কিন ঠিক আছে বেকুলে হেৰি হাফৰ সহায়ত উশাহ নিশাহ ল'ব পাৰে আৰু ছালৰ সহায়ত উশাহ নিশাহ ল'ব পাৰে নেক্সট আছে ট্ৰেকিয়াই তো এটো কোনোটোৰ হইতে নিমিলে গতিকে এটো এনেই থাকিব ঠিক আছে তাৰপিছত আছে 7 নম্বৰত দিছে মাৰ্ক টি ইফ দা স্টেটমেন্ট ইজ ট্ৰু এন্ড এফ ইফ ইট ইজ ফলছ ঠিক আছে তো তলত তোমালোকক কিছুমান উক্তি দিছে আৰু এই উক্তিবিলাক যদি শুদ্ধ হয় তেনেহলে এফ লিখিবলৈ দিছে টি লিখিবলৈ দিছে আৰু অশুদ্ধ হলে এফ লিখিবলৈ দিছে ঠিক আছে মই টি জায়গাত ট্ৰু লিখিছো আৰু এফৰ জায়গাত ফলছ লিখিছো কাৰণ টি মানে হৈছে ট্ৰু মানে হৈছে সত্য আৰু এফ ইয়াত ফলছ বুজাইছে আৰু ফলছ মানে হৈছে অসত্য বা অশুদ্ধ ঠিক আছে তো সোৱা হেৰি প্ৰথমটো স্টেটমেন্ট হৈছে ডিউৰিং হেভি এক্সাৰসাইজ দা ব্ৰিথিং ৰেট অফ এ পাৰসন স্লোজ ডাউন যেতিয়া হেভি এক্সাৰসাইজ কৰা হয় তেতিয়া এজন ব্যক্তিৰ ব্ৰিথিং ৰেট অৰ্থাৎ উশাহ নিশাহ লোৱা ৰেটটো স্লোজ ডাউন হয় অৰ্থাৎ হেৰি কমে বুলি কৈছে কিন্তু এটো অশুদ্ধ হ'ব কাৰণ হেভি এক্সাৰসাইজ কৰাৰ সময়ত যথেষ্ট শক্তিৰ প্ৰয়োজন হয় আৰু সেই শক্তি ফুল কৰিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয় আৰু সেই কাৰণে উশাহ নিশাহৰ অৰ্থাৎ ব্ৰিথিং ৰেট বাঢ়ে ঠিক আছে সো এটো ফলছ হ'ব অৰ্থাৎ অশুদ্ধ নেক্সট আছে 2 নম্বৰত আছে plants carry out photosynthesis only during the day and respiration only at night তো এটো ভুল হ'ব কাৰণ উদ্ভিদ বিলাকে ফটোসিনথেসিস কেৱল দিনত কৰিব পাৰে কিন্তু ৰেসপিৰেশন হেৰি উদ্ভিদ বিলাকে ৰাতিও কৰে আৰু দিনতো কৰে ইয়াত কেৱল ৰাতি ৰেসপিৰেশন কৰে বুলি কৈছে অৰ্থাৎ হেৰি সহন কৰে বুলি কৈছে গতিকে এটো ট্ৰু নহয় এটো ফলছ হ'ব অৰ্থাৎ ভুল নেক্সট তিনিটা আছে ফ্ৰগস ব্রিথ থ্ৰু देयर স্কিনস এজ ওয়েল এজ देयर লাংস অৰ্থাৎ ইয়াত তোমালোকক কৈছে যে হেৰি বেকুলিয়ে হিখতৰ ছালৰ লগতে লাংছৰ সহায়ত উশাহ নিশাহ ল'ব পাৰে গতিকে এটো ট্ৰু হ'ব ঠিক আছে বেকুলিয়ে হাওফাওৰ সহায়ত উশাহ নিশাহ ল'ব পাৰে আৰু ছালৰ সহায়ত উশাহ নিশাহ ল'ব পাৰে নেক্সট আছে 4 আছে The fishes have lungs for respiration. তো ইয়াত মাছৰ উশাহ নিশাহ ল'বৰ কাৰণে লাংস আছে বুলি কৈছে অৰ্থাৎ হাওফাও আছে বুলি কৈছে বাট মাছৰ হাওফাও নাই
মাছে ফুলৰ সহায়ত অৰ্থাৎ গিলছৰ সহায়ত উশাহ নিশাহ লয় ঠিক আছে গতিকে এইটো ফলছ হ'ব নেক্সট আছে 5 নম্বৰত আছে দ্য সাইজ of the chest cavity increases during inhalation এটো হ'ব true ঠিক আছে তোমালোকে উত্তৰটি true বুলি লিখি দিবা ওকে অৰ্থাৎ আমি যেতিয়া উশাহ নিশাহ লওঁ তেতিয়া চেষ্ট কেভিটিৰ সাইজ বাঢ়ি যায় এতিয়া আঠত চোৱা তোমালোকক আঠত দিছে given below is a square of letters in which are hidden different words related to respiration in organisms these words may be present in any direction upwards downwards or along the diagonals find the words for your respiratory system clues about those words are given below the square to চোৱা এত তোমালোকক এটা স্কোয়াৰ দিছে এটা বৰ্গ দিছে এই বৰ্গটোত জীৱৰ সহনৰ লগত সম্পৰ্ক থকা বিভিন্ন শব্দৰ বানান দিয়া আছে ঠিক আছে তো জীৱৰ হেৰি সহনৰ লগত জড়িত শব্দবিলাকৰ বানানসমূহ বিচাৰি উলিয়াবলৈ দিছে আৰু তাৰ কাৰণে ইয়াত তোমালোকক ক্লু দিছে ঠিক আছে তো এই ক্লুৰ সহায় লৈ শব্দবিলাকৰ বানান বিচাৰি উলিয়াবলৈ দিছে তো ঠিক আছে শব্দবিলাক এনেকৈও থাকিব পাৰিব এনেকে তলৰ পৰা ওপৰলৈ এনেকে থাকিব পাৰিব ওপৰৰ পৰা তললৈ এনেকে থাকিব পাৰিব এনেকে পথালিকে থাকিব পাৰিব ঠিক আছে তো চোৱা 1 নম্বৰত দিছে the ear tubes of insects তো এটো কি হ'ব এটো হ'ব ট্ৰেকিয়া হয়নে তো চোৱা ইয়াত ট্ৰেকিয়াটো দিয়া আছে ইয়াত চোৱা ট্ৰেকিয়া মই তোমালোকক মানে ধুনিয়াকৈ হেৰি দাগ দি থৈছো তোমালোকে ধুনিয়াকৈ এনেকে দাগ দিবা এনেকে আন্ডাৰলাইন কৰিবা Okay, next one. Next আছে skeletal structure surrounding chest cavity. তো এটো হ'ব ribs. তো এচোৱা এটো হৈছে ribs. R-I-B-S ribs. ঠিক আছে next চোৱা muscular floor of chest cavity এটো হ'ব diaphragm. তো এচোৱা ইয়াত চিন দি আছে ইয়াত চোৱা তলৰ পৰা ওপৰলৈ এইটো ডায়াফ্ৰাগ্ৰাম ঠিক আছে নেক্সট চোৱা নেক্সট আছে tiny pores on the surface of leaf ঠিক আছে পাতত থকা একেবাৰে সৰু সৰু ছিদ্ৰ যাক ষ্টমেটা বুলি কোৱা হয় তো তোমালোকে ইয়াত এইদৰে হেৰি কৰিবা চিন দিবা এইটো ষ্টমেটা হয় ইয়াৰ পৰা ওপৰৰ পৰা তললৈ এনেকে stomata S-T-O-M-A-T-A stomata next আছে small openings on the sides of the body of an insect এটো হ'ব spiracles তো চোৱা ইয়াত spiracles আছে তলৰ ফালৰ পৰা সেকেন্ড লাইনটোত spiracles next আছে the respiratory organs of human beings eto hobo lungs to so yat lungs ase that how next ase the openings through which we inhale nostrils to etwa nostril code ase eto nostril code ase so code ase এটো চোৱা nostrils ইয়াৰ পৰা আৰম্ভ হ'ব ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে N-O-S-T-R-I-L-S nostrils next আছে anaerobic organism তো এইটো তোমালোকে ইষ্ট বুলি লিখিবা কাৰণ ইয়াত দুনিয়াকে দিয়া আছে ইষ্ট Y-E-A-S-T yeast ঠিক আছে next an organism with tracheal system এটো হ'ব A-N-T ant তো ইয়াত চোৱা ant মই হেৰি কৰি থৈছো চিন দি থৈছো ঠিক আছে তো এই যে ধুনিয়াকৈ তোমালোকে চিন দিবা আৰু লাগিলে স্ক্ৰিনশ্বট এটা লৈ লোৱা ইয়াতো মই ধুনিয়াকৈ লিখি থৈছো এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে the mountaineers carry oxygen with them because এটা আছে
At an altitude of more than 5 kilometer, there is no air. তাৰমানে ইয়াত কৈছে যে 5 কিলোমিটাৰতকৈ অধিক উচ্চতাত বায়ু নাথাকে. দিছ ইজ নট দ্য কাৰেক্ট অপশ্যন. এইটো শুদ্ধ নহয়, কাৰণ 5 কিলোমিটাৰতকৈ ওপৰতো বায়ু থাকে. নেক্সট আছে দ্য এমাউণ্ট অফ এয়াৰ এভেইলেবল টু এ পাৰ্চন ইজ লেছ দেন ডেট এভেইলেবল অন দ্য গ্ৰাউণ্ড. অৰ্থাৎ ইয়াত কৈছে যে এজন ব্যক্তিৰ বাবে প্ৰয়োজনীয় বায়ু ভূপৃষ্ঠতকৈ কম হোৱা বাবে. য়েছ, দিছ ইজ দ্য কাৰেক্ট অপশ্যন. এইটোৱেই উত্তৰত বহিব. নেক্সট আছে দ্য টেম্পাৰেচাৰ অফ এয়াৰ ইজ হায়াৰ দেন ডেট অন দ্য গ্ৰাউণ্ড. এইটো ভুল. নেক্সট আছে ডিজ আছে দ্য প্ৰেছাৰ অফ এয়াৰ ইজ হায়াৰ দেন ডেট অন দ্য গ্ৰাউণ্ড. য়েছ, এইটো ভুল হ'ব. ঠিক আছে, শুদ্ধটো এইটো হ'ব. তোমালোকে এইটো লিখিবা দ্য মাউণ্টেইনাৰ্ছ কেৰি অক্সিজেন উইথ দেম বিকজ. তোমালোকে কেৱল এইখিনি লিখিলেই হ'ব. দ্য এমাউণ্ট অফ এয়াৰ এভেইলেবল টু এ পাৰ্চন ইজ লেছ দেন ডেট এভেইলেবল অন দ্য গ্ৰাউণ্ড. ঠিক আছে, সেইখিনি লিখিবা তোমালোকে ইয়াৰ পৰা এইখিনিলৈকে. তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বলা এতিয়া আমি গোটেইকেইটা কুৱেশ্যন আনচাৰ অসমীয়াত আলোচনা কৰোঁ. প্ৰথম প্ৰশ্নটো হ'ল দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ নিশাহ লয়? তো তোমালোকে উত্তৰ দি লিখিবা দৌৰিলে আমাৰ দেহত বেছি শক্তিৰ প্ৰয়োজন হয়, কিন্তু এই শক্তি উৎপন্ন কৰিবৰ বাবে অক্সিজেন যোগান সীমিত। সেইবাবে শৰীৰত অক্সিজেনৰ অভাৱ নহ'বৰ বাবে আমি উশাহ নিশাহ খৰকৈ লওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে যিকোনো কাম কৰিবৰ কাৰণে শক্তিৰ প্ৰয়োজন হয়। ঠিক আছে, আৰু এই শক্তি অক্সিজেনৰ সহায়ত খাদ্য ভাঙি খাদ্যৰ পৰা উৎপন্ন হয়। ঠিক আছে, যেতিয়া দৌৰা হয় বা যিকোনো খেল খেলা হয় বা যিকোনো হাৰ্ডৱৰ্ক কৰা হয়, তেতিয়া যথেষ্ট পৰিমাণৰ শক্তি প্ৰয়োগ হয়। ঠিক আছে, তো সেই শক্তি উৎপন্ন হ'বৰ কাৰণে শৰীৰত যিমানখিনি অক্সিজেন থাকে সেইখিনি অক্সিজেন ইউজ হৈ যায়, আৰু দৌৰাৰ পিছত বেছিকৈ উশাহ নিশাহ লোৱা হয় যাতে শৰীৰত কমি যোৱা অক্সিজেনখিনি পূৰ কৰিব পৰা যায়। ঠিক আছে, তো একেবাৰে ইজি হয়, তোমালোকে পাঠটো পঢ়িবা। যদি পাঠটো পঢ়া তেনেহ'লে এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে ইজিলি মনত ৰখাব পাৰিবা বা বনাই পিনেও লিখিব পাৰিবা। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল, এতিয়া কুৱেশ্যন 2ত চোৱা। তোমালোকক কুৱেশ্যন 2ত দিছে বায়বীয় আৰু অবায়বীয় শ্বসনৰ সাদৃশ্য আৰু পাৰ্থক্যৰ তালিকা কৰা। বায়বীয় মানে এৰবিক, অবায়বীয় মানে এন এৰবিক। ঠিক আছে, তো বায়বীয় শ্বসন মানে য'ত বায়ু ব্যৱহাৰ হয়, অৰ্থাৎ বায়ুত থকা অক্সিজেন ব্যৱহাৰ হয়, আৰু অবায়বীয় শ্বসন য'ত বায়ুত থকা অক্সিজেন ব্যৱহাৰ নহয়। ঠিক আছে, তো ইহঁতৰ মাজত পাৰ্থক্য লিখিব লাগে আৰু সাদৃশ্য লিখিব লাগে। তো উত্তৰ দি লিখিবা বায়বীয় আৰু অবায়বীয় শ্বসনৰ সাদৃশ্য হ'ল, ঠিক আছে, মানে চিমিলাৰিটিজ হ'ল বায়বীয় শ্বসন আৰু অবায়বীয় শ্বসন দুয়োটাতে খাদ্য বস্তু ভাঙে, গতিকে দুয়োটা শ্বসনৰ দ্বাৰা শৰীৰে শক্তি পায়। ঠিক আছে, মানে বায়বীয় শ্বসন আৰু অবায়বীয় শ্বসন দুয়োটাতে শক্তি উৎপন্ন হয়। অ'কে, নেক্সট তোমালোকে পাৰ্থক্য লিখিবা। এইটোতো চিমিলাৰিটি হয় ন, সাদৃশ্য হয়। নেক্সট তোমালোকে পেকআপটো চেঞ্জ কৰিবা, আৰু নকৰিলেও প্ৰব্লেম নাই, কিন্তু অলপ মাজত গেপ থবা, ইমান বেছি থোৱাৰ কোনো প্ৰয়োজন নাই। ঠিক আছে, তো তাৰপিছত লিখিবা বায়বীয় শ্বসন আৰু অবায়বীয় শ্বসনৰ পাৰ্থক্য হ'ল বায়বীয় শ্বসনত অক্সিজেন ব্যৱহাৰ কৰি খাদ্যবস্তু ভঙা হয়, আনহাতে অবায়বীয় শ্বসনত অক্সিজেনৰ ব্যৱহাৰ নহয়। ঠিক আছে, তো এইখিনি লিখিলে তোমালোকে ফুল মাৰ্ক পাই যাবা। মানে বায়বীয় য'ত অক্সিজেন ব্যৱহাৰ হয়, অবায়বীয় য'ত অক্সিজেন ব্যৱহাৰ নহয়। ঠিক আছে, 3 নম্বৰত দিছে তোমালোকক যেতিয়া আমি উশাহত অতি বেছি ধূলিকণাযুক্ত বায়ু গ্ৰহণ কৰোঁ তেতিয়া আমি কিয় সঘনাই হাঁচিয়াওঁ? তো উত্তৰ দি লিখিবা আমাৰ চাৰিওফালৰ বায়ুত বিভিন্ন ধৰণৰ অবাঞ্ছিত পদাৰ্থ কণিকা থাকে, যেনে ধূলি বালি। ঠিক আছে, যেতিয়া আমি উশাহ লওঁ আমাৰ নাহিকা গহ্বৰত থকা নোমে এই কণিকাবোৰক ধৰি ৰাখে। ঠিক আছে, আমাৰ চাৰিওফালে থকা বায়ুত যি ধূলিকণা মিহলি হৈ আছে সেইবোৰ আমি উশাহত লোৱা বায়ুৰ সৈতে নাকৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰে, কিন্তু নাকৰ ভিতৰত থকা নষ্ট্ৰিল যে আছে, নাহিকা গহ্বৰ, তাত থকা নোমবিলাকে এইবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰে, কিন্তু কেতিয়াবা এই কণিকাবোৰে নাহিকা গহ্বৰৰ নোমবোৰ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যায়। ঠিক আছে, যেতিয়া অতি মাত্ৰাত মানে বেছিকৈ যেতিয়া ধূলি বালি নাকৰ ভিতৰলৈ সোমায় তেতিয়া নাহিকা গহ্বৰত থকা নোমবোৰে এই সকলোবোৰক ধৰি ৰাখিব নোৱাৰে, তেতিয়া কিছুমান ভিতৰলৈ সোমাই যায়। ঠিক আছে, তাৰপিছত লিখিবা তেতিয়া এই কণিকাবোৰে
নাহিকা গহ্বৰৰ ভিতৰৰ আৱৰণটো উত্তেজিত কৰি তোলে ঠিক আছে মানে তাত যেতিয়া গৈ ডিষ্টাৰ্ব দিয়ে যেতিয়া প্ৰব্লেম ক্ৰিয়েট কৰে তেতিয়া তাত মানে বেয়া ফিল হয় ফলস্বৰূপে আমাৰ হাঁচি এইকাৰণে আহে যাতে সেই অবাঞ্ছিত কণিকাবোৰ নাকৰ ভিতৰৰ পৰা ওলাই আহিব পাৰে ঠিক আছে তো হাঁচিয়ে এই অবাঞ্ছিত কণিকাবোৰক বাহিৰলৈ উলিয়াই দিয়ে তো আই থিংক তোমালোকে বুজি পালা ঠিক আছে একেবাৰে ইজি হয় অলপ লং হয় যদিও একেবাৰে সিম্পল ভাষাত লিখিছোঁ তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া কুৱেশ্যন 4ত চোৱা তোমালোকক কুৱেশ্যন 4ত দিছে তিনিটা পৰীক্ষা নলী লোৱা প্ৰত্যেকটোৰ 4/3 অংশ পানীৰে ভৰাই লোৱা মানে 75% পানীৰে ভৰাই ল'বলৈ দিছে ক খ আৰু গ নামেৰে লেবেল লগাই লোৱা ক পৰীক্ষানলীত এটা শামুক লোৱা খ পৰীক্ষানলীত এটা জলজ উদ্ভিদ আৰু গ পৰীক্ষানলীত উদ্ভিদ শামুক দুয়োটাকে ভৰাই লোৱা কোনটো পৰীক্ষানলীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ'ব তো ছাত্ৰ ছাত্ৰীসকল ক পৰীক্ষানলীত তোমালোকক ভৰাই ল'বলৈ দিছে এটা শামুক এটা প্ৰাণী হয় আৰু প্ৰাণীয়ে উশাহত অক্সিজেন গেছ ব্যৱহাৰ কৰে আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে তেতিয়াহ'লে কত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হ'ব ঠিক আছে তাৰপিছত খত দিছে তোমালোকক এটা উদ্ভিদ ল'বলৈ উদ্ভিদে উশাহত মানে সালোক সংশ্লেষণ কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে আৰু অক্সিজেন এৰি দিয়ে তেতিয়াহ'লে ইয়াত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো কম হ'ব আৰু অক্সিজেনৰ পৰিমাণটো বেছি হ'ব তাৰপিছত গত তোমালোকক দিছে এটা উদ্ভিদ ল'বলৈ আৰু শামুক ল'বলৈ ঠিক আছে তো গত কি হ'ব গত উদ্ভিদে অক্সিজেন গেছ এৰি দিব আৰু সেই অক্সিজেন গেছ শামুকে ব্যৱহাৰ কৰিব আৰু শামুকে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে ব্যৱহাৰ কৰিব তেতিয়াহ'লে ইয়াত কি হ'ব ইয়াত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কতকৈ কম হ'ব ঠিক আছে গতিকে আমি উত্তৰটোত লিখিব পাৰোঁ যে ক পৰীক্ষানলীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ'ব ঠিক আছে তো একেবাৰে ইজি হয় তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা সেইবিলাক বুজি তোমালোকে মনত ৰাখিব লাগিব নহ'লে পাহৰি যাবা 2-3 দিন যোৱাৰ পিছত ঠিক আছে এতিয়া 5 নম্বৰত চোৱা তোমালোকক 5 নম্বৰত দিছে সঠিক উত্তৰত চিন দিয়া পঁইতাচোৰাৰ শৰীৰলৈ দেশৰ যোগেদি বায়ু সোমাই আহে 1 নম্বৰ অপশ্যন হাওঁফাওঁ তাৰপিছত আছে ফুলটো মাছত থাকে কেৱল ন তাৰপিছত আছে বায়ু ছিদ্ৰ ছালৰ সহায়ত কেঁচুৱে উশাহ নিশাহ লয় ঠিক আছে হাওঁফাওঁ মানুহ বা বেকুলি বা গৰু ছাগলী বহুত প্ৰাণী আছে যিবিলাকে হাওঁফাওঁৰ যোগেদি উশাহ নিশাহ লয় ঠিক আছে তো পঁইতাচোৰাৰ শৰীৰলৈ এই বায়ু ছিদ্ৰৰ যোগেদি বায়ু সোমাই আহে ঠিক আছে তো উত্তৰ দি লিখিবা বায়ু ছিদ্ৰ এতিয়া বিট চোৱা তোমালোকক বিট দিছে গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা ডেছৰ বাবে হিৰামৰি ধৰে তো যেতিয়া গধুৰ ব্যায়াম কৰা হয় তেতিয়া যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় আৰু যথেষ্ট পৰিমাণৰ শক্তি উৎপন্ন হ'বৰ কাৰণে শৰীৰৰ ভিতৰলৈ যথেষ্ট পৰিমাণৰ অক্সিজেন সোমাব নোৱাৰে তেতিয়া উইদাউট অক্সিজেন শৰীৰৰ ভিতৰত ৰেস্পিৰেশ্যন হয় অৰ্থাৎ শ্বসন হয় আৰু সেই শ্বসনত লেক্টিক এচিড উৎপন্ন হয় প্লাছ এনাৰ্জি উৎপন্ন হয় অৰ্থাৎ শক্তি উৎপন্ন হয় ঠিক আছে তো প্ৰথম অপশ্যন আছে কাৰ্বন ডাই অক্সাইড এইটো ভুল হ'ব এণ্ড সেকেন্ড অপশ্যন লেক্টিক এচিড এইটো শুদ্ধ 3 নম্বৰ বায়ু ছিদ্ৰ অশুদ্ধ পানী অশুদ্ধ ঠিক আছে তো তোমালোকে উত্তৰ দি লিখিবা অপশ্যন 2 নম্বৰটো ঠিক আছে লেক্টিক এচিড এতিয়া চিট চোৱা চিট দিছে এজন প্ৰাপ্তবয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাৱিক উশাহ নিশাহৰ হাৰৰ গড় বিস্তৃতি 9 পৰা 12 15 পৰা 18 21 পৰা 24 30 পৰা 33 শুদ্ধ উত্তৰটো হ'ব 15 পৰা 18 তো উত্তৰ দি লিখিবা অপশ্যন 2 15 পৰা 18 মানে এজন প্ৰাপ্তবয়স্ক বুলি ক'লে 18ৰ ওপৰৰ মানুহক বুজায় মানে 18 বছৰ বয়সৰ ওপৰৰ মানুহক বুজায় ঠিক আছে আৰু এটো মানে জিৰণিৰ সময়ত প্ৰত্যেক 1 মিনিটত এজন প্ৰাপ্তবয়স্ক সুস্থ মানুহে 15 পৰা 18 বাৰ উশাহ নিশাহ ল'বলগীয়া হয় ঠিক আছে আৰু যেতিয়া হাৰ্ড ৱৰ্ক কৰি থাকে বা খেলা ধূলা কৰি থাকে তেতিয়া কিন্তু এই উশাহ নিশাহৰ হাৰটো বেছিহে হ'ব ঠিক আছে এতিয়া ডিট চোৱা ডিট দিছে নিশাহৰ সময়ত কামিহাৰবোৰ বাহিৰলৈ গতি কৰে তললৈ গতি কৰে ওপৰলৈ গতি কৰে কোনো ধৰণৰ লৰচৰ নকৰে তো উত্তৰ দি লিখিবা তললৈ গতি কৰে ছাত্ৰ-ছাত্ৰীসকল এতিয়া কুৱেশ্যন 6ত চোৱা তোমালোকক কুৱেশ্যন 6ত দিছে স্তম্ভ 1ৰ লগত স্তম্ভ 2ৰ বিষয়সমূহ মিলোৱা তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা চাই লিখি আনিবা মই ডাইৰেক্ট উত্তৰটো লিখি নিছোঁ তো স্তম্ভ 1ৰ প্ৰথমটো হৈছে ইষ্ট তাৰপিছত এইটো মিলিব এলকহলৰ সৈতে মানে এলকহল বনাবৰ কাৰণে ইষ্ট ব্যৱহাৰ কৰা হয় তাৰপিছত আছে মধ্য ছ'ডা ঠিক আছে মধ্য ছ'ডা মানে ডাইফ্ৰাগ্ৰাম
ডাইফ্ৰাগ্ৰাম কি হয় ডাইফ্ৰাগ্ৰাম বক্ষ গহ্বৰৰ তলৰ অংশ ঠিক আছে তো এটো মিলিব মধ্যস্থলে বক্ষ গহ্বৰৰ সৈতে মিলিব অৰ্থাৎ ডাইফ্ৰাগ্ৰাম চেষ্ট কেভিটিৰ সৈতে মিলিব তাৰ পিছত আছে ছাল ওকে কেঁচু মানে কেঁচুৱে ছালৰ সহায়ত উশাহ নিশাহ লয় সেইকাৰণে কেঁচুৰ সৈতে ছাল মিলিব পাত পত্ৰৰন্ধ্ৰ ঠিক আছে মানে পাতত পত্ৰৰন্ধ্ৰ থাকে ঠিক আছে যাৰ সহায়ত গেছ মানে বাহিৰলৈ ওলাই আৰু ভিতৰলৈ সোমায় ঠিক আছে মাছ মাছে ফুলৰ সহায়ত উশাহ নিশাহ লয় তাৰপিছত বেকুলি হাওঁফাওঁ আৰু ছাল বেকুলিৰ হাওঁফাওঁ থাকে আৰু ছালো থাকে আৰু এই হাওঁফাওঁ আৰু ছালৰ সহায়ত বেকুলিয়ে উশাহ নিশাহ ল'ব পাৰে ঠিক আছে তো আই থিংক বুজি পালা তো এতিয়া বলা নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়ো এতিয়া 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে উক্তিবোৰ শুদ্ধ হ'লে হু ঠিক আছে হু মানে শুদ্ধ বুজাইছে এণ্ড অশুদ্ধ হ'লে অ লিখা ঠিক আছে তো তোমালোকৰ প্ৰথমটো বাক্য হ'ল ব্যায়ামৰ সময়ত ব্যক্তি এজনৰ উশাহ নিশাহৰ হাৰ কমি যায় এটো হ'ব অশুদ্ধ কাৰণ ব্যায়ামৰ সময়ত বেছি শক্তিৰ প্ৰয়োজন হয় আৰু শক্তি উৎপন্ন হ'বৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন সেইকাৰণে ব্যায়ামৰ সময়ত ব্যক্তি এজনৰ উশাহ নিশাহৰ হাৰ বাঢ়ি যায় ঠিক আছে গতিকে এটো হ'ব অশুদ্ধ মানে ইয়াত অশুদ্ধ বুজাইছে ঠিক আছে 2 নম্বৰত দিছে উদ্ভিদে দিনৰ ভাগত কেৱল হালুক সংশ্লেষণ আৰু নিশাৰ ভাগত কেৱল শ্বসন কৰে এটো হ'ব অশুদ্ধ তোমালোকে বুলি লিখিবা উদ্ভিদে দিনৰ ভাগত হালুক সংশ্লেষণ কৰে এইখিনি শুদ্ধ হয় কাৰণ দিনতহে উদ্ভিদে সূৰ্যৰ ৰশ্মি পাব আৰু সূৰ্যৰ ৰশ্মি অবিহনে হালুক সংশ্লেষণ কেতিয়াও হ'ব নোৱাৰে ঠিক আছে তাৰ পিছত আছে নিশাৰ ভাগত কেৱল শ্বসন কৰে এটো অশুদ্ধ উদ্ভিদে দিনতো শ্বসন কৰিব পাৰে আৰু ৰাতিও শ্বসন কৰিব পাৰে ঠিক আছে গতিকে এটো অশুদ্ধ হ'ব 3 দিছে বেকুলিয়ে কেৱল ছাল আৰু হাওঁফাওঁৰ জৰিয়তে শ্বসন কাৰ্য সমাধা কৰে এটো শুদ্ধ বেকুলিৰ উশাহ নিশাহ ল'বৰ কাৰণে হাওঁফাওঁ থাকে আৰু কি থাকে ছালো থাকে মানে ছাল আৰু হাওঁফাওঁ দুয়োটাৰ জৰিয়তে বেকুলিয়ে উশাহ নিশাহ ল'ব পাৰে গতিকে এটো হ'ব শুদ্ধ তাৰ পিছত আছে মাছৰ শ্বসনৰ বাবে হাওঁফাওঁ আছে এটো অশুদ্ধ মাছে ফুলৰ সহায়তহে উশাহ নিশাহ লয় ঠিক আছে গতিকে এটো অশুদ্ধ হ'ব তোমালোকে বুলি লিখিবা বা অশুদ্ধ বুলিও লিখি দিব পাৰা কোনো প্ৰব্লেম নাই তাৰ পিছত আছে বক্ষ গহ্বৰৰ আকাৰ উশাহৰ সময়ত বৃদ্ধি হয় এটো শুদ্ধ যেতিয়া উশাহ লোৱা হয় তেতিয়া চেষ্ট কেভিটিৰ আকাৰটো ডাঙৰ হৈ যায় যাতে ভিতৰলৈ বায়ু সোমাব পাৰে ঠিক আছে আৰু যেতিয়া নিশাহ এৰা হয় তেতিয়া তাৰ আকাৰটো সংকুচিত হৈ পৰে যাতে বায়ুখিনি বাহিৰলৈ ওলাই যায় ঠিক আছে গতিকে এটো শুদ্ধ হৈ যাব এতিয়া 8ত চোৱা তোমালোকক 8ত দিছে জীৱৰ চৰণৰ লগত সম্পৰ্ক থকা বিভিন্ন শব্দৰ বানানসমূহ তলত দিয়া বৰ্গবোৰত লুকাই আছে এই শব্দবোৰ যিকোনো দিশতে ওপৰৰ পৰা তললৈ পথালিকৈ বেকাকৈ থাকিব পাৰে চৰণ তন্ত্ৰৰ শব্দবোৰ বিচৰা শব্দবোৰৰ ইংগিত বৰ্গটোৰ তলত দিয়া হৈছে ঠিক আছে তোমালোকে কিতাপত চাবা তোমালোকক কিতাপত এনেকৈ এটা বৰ্গ বনাই দিছে আৰু বৰ্গত বিভিন্ন শব্দৰ বানান আছে ঠিক আছে সেই শব্দবিলাকৰ সেই বানানবিলাকৰ জৰিয়তে তোমালোকক চহন তন্ত্ৰৰ শব্দবোৰ বিচাৰি উলিয়াবলৈ দিছে ঠিক আছে আৰু এই শব্দবোৰ এনেকৈ পথালিকৈ হ'ব পাৰে তলৰ পৰা ওপৰৰ পৰা তললৈ হ'ব পাৰে এনেকৈ বেকাকৈ হ'ব পাৰে ঠিক আছে আৰু তোমালোকক ইংগিতটো দি দিছে ঠিক আছে শব্দকেইটা ইংগিত দিয়া আছে তো প্ৰথম ইংগিতটো হ'ল পতংগৰ বায়ুনলী তো উত্তৰ দি লিখিবা শ্বাসনলিকা ঠিক আছে তাৰ পিছত আছে বক্ষ গহ্বৰক আৱৰি থকা হাড়ৰ হাজোন ওকে যাক কামি হাড় বুলি কোৱা হয় ঠিক আছে ইংলিছত ট্ৰিপছ বুলি কোৱা হয় তাৰ পিছত 3 দিছে বক্ষ গহ্বৰৰ মাংসপেশীযুক্ত তল মধ্যচ্ছদা যাক ডায়াফ্ৰাগ্ৰাম বুলি কোৱা হয় তাৰ পিছত 4 দিছে পাতৰ পৃষ্ঠ ভাগত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ যাক ষ্ট্ৰমেটা বুলি কোৱা হয় ইংলিছত আৰু আছামিছত কোৱা হয় পত্ৰৰন্ধ্ৰ তাৰ পিছত বিট আছে পতংগৰ দেহৰ কাষৰ বা পাৰ্শ্বফালে থকা সৰু বিন্দা যাক বায়ুচিত্ৰ বুলি কোৱা হয় ঠিক আছে তোমালোকে সেই যিটো কি বুলি কয় বৰ্গ দিয়া আছে বৰ্গটোত তোমালোকে বিচাৰিলে এই শব্দবোৰ পাবা ঠিক আছে তাত তোমালোকে চিন দিবলৈ চেষ্টা কৰিবা 6 নম্বৰত দিছে মানুহৰ শ্বাস প্ৰশ্বাস অংগ উত্তৰ দি লিখিবা হাওঁফাওঁ হাত যি বিন্দাৰে আমি উশাহ নিশাহ লওঁ নহিকা গহ্বৰ ঠিক আছে তাৰ পিছত 8ত আছে শ্বাসনলিকা থকা এবিধ পতংগ পঁইতাচোৰা তাৰ পিছত 9ত আছে এবিধ অবাধ জীৱ উত্তৰ দি লিখিবা ইষ্ট 9 নম্বৰত দিছে তোমালোকক পৰ্বতাৰোহণকাৰীয়ে অক্সিজেন তেওঁলোকৰ লগত কঢ়িয়াই নিয়ে কাৰণ
5 কিলোমিটাৰতকৈ অধিক উচ্চতাত বায়ু নাথাকে। বি এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূপৃষ্ঠতকৈ কম হোৱাৰ বাবে। চি বায়ুৰ উষ্ণতা ভূপৃষ্ঠতকৈ বেছি। ডি বায়ুৰ চাপ ভূপৃষ্ঠতকৈ বেছি। উত্তৰটি লিখিবা এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূপৃষ্ঠতকৈ কম হোৱাৰ বাবে। মানে এজন ব্যক্তিৰ যিখিনি বায়ুৰ প্ৰয়োজন, ঠিক আছে, সিমানখিনি বায়ু মানে পৰ্বতৰ ওপৰত নাথাকে। সেইকাৰণে পৰ্বতাৰোহণকাৰীয়ে নিজৰ লগত অক্সিজেন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়ে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনে লাগিল তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু যদি কোনো বেলেগ পাঠৰ ভিডিঅ' চাব বিচৰা তেনেহ'লে ডাইৰেক্ট প্লেলিষ্টলৈ গুচি যাব পাৰা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।